অন্ততঃ দেৰিকৈ হ'লেও ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ পাপন দা আহি উপস্থিত হ'লহি আৰু খবৰ লৈছেহি, এখন্তেক কথা পাতিছেহি। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰিকৈ হ'লেও আমাৰ সকলোৱে মৰমৰ পাপন দা দেৰিকৈ হ'লেও আহি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত খবৰ লৈছেহি, সমবেদনা জ্ঞাপন কৰিছেহি, এখন্তেক পৰিয়ালটিৰ লগত সময় কটাইছে, ধন্যবাদ জনাইছোঁ। কিন্তু আজিলৈকে পাপন দা খা খবৰ নাই, না এটা সমবেদনা জ্ঞাপন কৰিছে, না ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আহিছে। যদিহে আহিল হয়, মই এনেদৰে ভিডিঅ' বনাই বহুত প্ৰশংসা কৰিলোঁ হয়, বহুত ধন্যবাদ দিলোঁ হয় পাপন দাক। কিন্তু আজিলৈকে পাপন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ নাহিলে। এইটো কিয় কাৰণে অহা নাই, কেলৈ অহা নাই মই কিন্তু নাজানো। কিন্তু মই পাপন দাক ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে এই মোৰ মনৰ কথাকেইটা কৈছোঁ দেই। তাত কোনেও বিতৰ্ক সৃষ্টি কৰিব নালাগে দেই, ঠিক আছে। মোৰ মনৰ কথাকেইটা কৈছোঁ। মই পাপন দাক বেয়া পাই পিনে কথাখিনি কোৱা নাই, মই মনৰ কথাখিনি কৈছোঁ। যেন দেৰিকৈ হ'লেও পাপন দা অন্ততঃ ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত আহিব পাৰিল হয়, বা অন্ততঃ দেৰিকৈ হ'লেও সমবেদনা জ্ঞাপন কৰিব পাৰিল হয়, কিন্তু আজিলৈকে কৰা নাই। কিন্তু কিয়? আমি ভাবোঁ, গম পাইছেনে, মই এনেকৈ ভাবোঁ যেন শিল্পীসকল ৰাইজৰ কাৰণে, আৰু ৰাজীৱ শদিয়া ককাইদেউতো একেখন নাৱৰে যাত্ৰী, একে পথৰ যাত্ৰী, ঠিক আছে, একেটা পৰিয়ালৰ হয়। নিজৰ এজন সতীৰ্থজন এনেকুৱা এটা হৈছে, নিজৰ পৰিয়ালৰ লোকে নিজৰ সতীৰ্থজনৰ নিজৰ ভাই এজন এনেকুৱা এটা হৈছে, সেই ভাইজনৰ খবৰ লোৱা নাই, সেই ভাইজনৰ ঘৰত অহা নাইতো কেনেকুৱা ডাঙৰ কথা বাৰু, চিন্তা কৰক। নে মই কিবা ভুল কৈছোঁ? যদি মই ভুল কৈছোঁ মোক এইখন গানত এক থাপৰ লগাই দিয়ক। যদি মই ভুল কৈছোঁ তো এক থাপৰ লগাই দিয়ক। মই বাৰে বাৰে কৈ আছোঁ, পাপন দা আহিব লাগিছিল, জুবিন দা আহিব লাগিছিল, কিন্তু কিয় নাহিল, কেলৈ নাহিল নাজানো। আচলতে সকলো ব্যস্ততা নে কি নাজানো, সকলো নিজৰ নিজৰ কামত ব্যস্ত থাকে, নিজৰ নিজৰ পইচা পাতিৰ কথা চিন্তা কৰে, মানে তেনেকুৱা নে কি নাজানো। কিন্তু হ'লেও আমি সকলোৱে এদিন মৰিম। আপুনি মৰিব, ভিডিঅ'টো চাই আছে, মই মৰিম, সকলোৱে মৰিম। আমি অমৰ অহা নাই, সকলোৱে মৰিম। এদিন এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'বই লাগিব। কিন্তু সেই বিপদৰ সময়ত যদি পৰিয়ালটোৰ ওচৰত যদি কাষ চাপি এটা মাত দিওঁগৈ, পৰিয়ালটোৱে বহুত সান্তনা পায়, ঠিক আছে। বিপদৰ বন্ধুৱে আচল বন্ধু বুলি কৈছে নহয়। এনেইতো ভাল সময়ত ঢেৰ বন্ধু পাব, নালাগে মই কৰোঁ না। ভাল সময়ত বন্ধু কিমান চাবা, কিন্তু তেনেকুৱা বন্ধু আমাৰ প্ৰয়োজন নাই। যোনে বিপদত সহায় কৰিব, যোনে বিপদত মাত এষাৰ মাতিব, যোনে বিপদত উৎসাহ এটা দিব, তেনেকুৱা বন্ধুহে লাগে, আন বেলেগ বন্ধু নালাগেতো। এইটোৱে ক'লোঁ, কওক হয় নহয়। কিন্তু বেয়া লাগিল, কাৰণ কেলৈ জুবিন দাহঁত, পাপন দাহঁত কিমান মানে ওপৰ লেভেলৰ, হয়নে নহয়? তেনেকুৱা নে আচলতে এনেকুৱা নেকি নাজানো দেই। কাৰণ কেলৈ মানে সিহঁতৰ একে লেভেলৰ নহয় যেন, মানে সেইটো কাৰণে আহিলে কৰিলে মানে কিবা নিজকে মানে লাজ অনুভৱ কৰে নেকি, কিন্তু নাজানো দেই। কিন্তু তেনেকুৱা নে কি নাজানো আৰু। মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ হৈ কৈছোঁ, লাজ অনুভৱ কৰে নে একে সমপৰ্যায়ৰ নহয় কাৰণে এনেকুৱা নে কি নাজানো আৰু দেই। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ, খালি কমেণ্ট কৰিব। বেয়া লাগে ন, চিন্তা কৰক। যি ৰাইজৰ কাৰণে মাত মাতি নিজৰ কথা পাহৰি গ'ল। আজি বৰ্তমান সময়ত যোনখিনি আমি শিল্পী বুলি মানি থাকোঁ, সেই শিল্পীসকলে কি কৰে, নিজৰ কাৰণে চিন্তা কৰে। গান গাব, মঞ্চত যাব, মঞ্চত লাখ লাখ টকা লুটিব। আজি ৰাইজৰ কাৰণে মাত এষাৰ নামাতে। ৰাজীৱ শদিয়া ককাইদেউ কিন্তু পইচাৰ কাৰণে কামেই নকৰিলে, ঠিক আছে। পইচাৰ কাৰণে কামেই নকৰিলে, পইচাৰ কাৰণে একো মাতে নেমাৰিলে, বিক্ৰী নগ'ল, ঠিক আছে। অকল জাতি মাটি ভেটি কথাই কৈ থাকিলে, দেশখনৰ কথাই কৈ থাকিলে, ঠিক আছে। আন শিল্পীৰ দৰে বিক্ৰী নগ'ল কিন্তু দেই, এইটো কিন্তু মানিব লাগিব দেই। কিন্তু কাৰো গোলাম নহ'ল, কাৰো জেপত নোসোমালে হয়, ঠিক আছে। আৰু হয়তো সেই কাৰণে চাগে ৰাজীৱ শদিয়া ককাইদেউক বহুতে বেয়া পায় বা বহুতে চিনি নাপালে। আৰু এটা কথা মন কৰক আপোনালোকে, ৰাজীৱ শদিয়া ককাইদেউক এতিয়া ইস্তেমাল কৰি মানুহে কিমান লাখ লাখ টকা পইচা ঘটি আছে গম পায়। ৰাজীৱ শদিয়া ককাইদেউৰ যোনসমূহ গীত মাত আছিল আগৰ, সেই গীত মাতসমূহ কেতিয়াও ভাইৰেল নকৰিলে, কেতিয়াও ৰাইজৰ আগত নপঠিয়ালে, কেতিয়াও প্ৰচাৰ নকৰিলে। কিন্তু এতিয়া ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'ল, আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। কিন্তু এতিয়া কি চাবা, ৰাজীৱ শদিয়া ককাইদেউ যি গীতেই নহওক ভাইৰেল, এই বস্তুটো যদি আগতে কৰিল হয়, মানুহজনে অন্ততঃ বহুত মনত শান্তি পালে হয়, ঠিক আছে। কিন্তু এতিয়া বহুতে সা সন্মান দি আছে, বহুত প্ৰশংসা কৰিছে, কিন্তু এতিয়া কাম নাই। মৰাৰ পাছত, মৃত্যু হোৱাৰ পাছত এতিয়া কিন্তু প্ৰশংসা কৰি কিবা কৰি একো কাম নাই। এইটো মোৰ স্পষ্ট কথা, মোৰ মনোভাৱ কৈছোঁ। মনোভাৱকেইটা কথা কওঁতে যদি ভুল হৈছে, মোৰ এইখন গালত একচৰিত। কাৰণ কেলৈ মই এটা খেতি কৰা ল'ৰা, দেখাচ্ছোঁ আপোনালোকক, সেইখন পাহাৰ, চবেই কেইটা মিছা কথা নকয়, সেইখন পাহাৰ হয়। পাহাৰৰ কিনাৰত মোৰ ঘৰ,
মই এটা খেতি কৰা লোৱা, খেতি কৰি মানে দুই পইচা পাওঁ আৰু দুই পইচাই ঘৰখন মানে ধুনীয়াকৈ চলোৱা মানে ইমান মানে বিলাসীতা মাৰি চলিব নোৱাৰোঁ, মানে এনেকৈ বিন্দাছ চলোৱা তেনেকুৱা নিচিনা কথা। কিন্তু হ'লেও কিছুমান কথা মনটো বেয়া লাগে। মানে খেলটো এনেকুৱা হয় দেই, আচলতে এই ৰাজীৱ ভদিয়া ককাইদেউ, মহেন্দ্ৰ হাজৰিকা এনেকৈ বহুত কেইজন শিল্পী আছেতো, জাতি মাতি গীত গোৱা শিল্পী আছেতো। আচলতে সেই কেইজনক ঠিক আছে মানে জীয়াই থাকোঁতে সন্মান দিব লাগে। কিন্তু এতিয়া এটা বহুত দুখৰ কথা, মহেন্দ্ৰ হাজৰিকা ককাইদেউ চিনি পায় সকলোৱে নে নাপায় নেকি আকৌ? নে ৰাজীৱ ভদিয়া ককাইদেউৰ দৰে আকৌ মহেন্দ্ৰ হাজৰিকা ককাইদেউকো আকৌ মৃত্যুৰ পাছতে চিনি পাব নেকি আকৌ? স্পষ্ট কওকচোন, চিনি পায় নাপায়? মহেন্দ্ৰ হাজৰিকা ককাইদেউক কোনে চিনি পায়? মোক কমেণ্ট কওকচোন, আপুনি চিনি পায় নাই? যদি পায় কমেণ্ট এটা কওক। যদি মহেন্দ্ৰ হাজৰিকা ককাইদেউক যদি চিনি পায় কমেণ্ট এটা কওক, ঠিক আছে। মহেন্দ্ৰ হাজৰিকা ককাইদেৱে এনেকুৱা এটা ফেচবুক পেজ পোষ্ট দিব লগা হৈছে, বহুত চিন্তনীয় বিষয় হৈ পৰিছে। এনেকুৱা এটা পোষ্ট দিব লগা হৈ গৈছে, নিজে উকজাচি এনেকুৱা দিব লগা হৈছে। চিন্তা কৰক, মহেন্দ্ৰ হাজৰিকা ককাইদেৱে কৈছে মোৰ মৃত্যুৰ সময়ত প্ৰচাৰৰ মহোৎসৱ কিন্তু নাপাতিব। চিন্তা কৰক, এই বস্তুটো কিয় কাৰণে ক'বলগীয়া হ'ল? এই বস্তুটো ৰাজীৱ ভদিয়া ককাইদেউৰ ক্ষেত্ৰত হৈ আছে, আৰু ৰাজীৱ ভদিয়া ককাইদেউৰ ক্ষেত্ৰত হৈ থকা নিজ চকুৱে দেখিছে, আৰু নিজ চকুৱে দেখাৰ কাৰণে হয়তো চাগে মোৰ মনোভাৱ কৈছোঁ যে হয়তো মহেন্দ্ৰ হাজৰিকা ককাইদেৱে এই পষ্টটো দিব লগা হ'ল চাগে। চিন্তা কৰক, সেইটো কাৰণে এই পষ্টটো দিব লগা হ'ল চাগে। মানে মই কৈছোঁ দেই, সঁচাই কৈছোঁ, মই এই কথাটো কৈছোঁ, মানে দিব লগা হ'ল চাগে। কিমান দুখত, কিমান মনটো বেয়া লাগিলে, কিমান আৱেগত এই কথাটো ক'ব পাৰিব, চিন্তা কৰক। আৰু জুবিন দাই মানে তাক লৈ মানে ককাইদেউ নাপায় কিন্তু নে কি তেনেকৈ কিবা পোষ্ট এটা পাইছিলোঁ, আৰু পোষ্টটো জুবিন দাই ডিলিট কৰি দিলে। এইটো কিয় কাৰণে নাজানো, পোষ্টটো শ্বেয়াৰ কৰিছিলে, শ্বেয়াৰ কৰি সেই পোষ্টটো ডিলিট কৰিছে। এইটো নাজানো দেই, তেনেকুৱা কথা। বাকী সঁচাকৈ দেই, আমি গোটেই জীৱনৰ কাৰণে অমৰ হৈ অহা নাইতো। আমি মাটিৰ মানুহ, মাটিতে মিলি যাব লাগিব, ঠিক আছে। আপুনিও এই পৃথিৱী এৰি যাব লাগিব, গোটেই মায়া মোহ সকলো এৰি যাব লাগিব। কিন্তু আমি অহংকাৰ কৰি, গৌৰৱ কৰি, কাৰোবাক বেয়া পায়, কাৰোবাক হিংসা কৰি কিবা লাভ আছে জানো? আমি সকলোৱে মিলিজুলি থাকিব লাগিব। এইটো দস্তুমত আমি সকলোৱে মিলিজুলি থাকিব লাগিব। মিলিজুলি থাকিলেহে হ'ব। আমি হিংসা কৰিব নালাগিব, ভাই আমি মিলিজুলি থাকিব লাগিব। আজি কাৰো বিপদ হৈছে, বিপদত আমি যাব লাগিব, দুখত মানে সমভাগী হ'ব লাগিব, বিপদত মাত খাব লাগিব, তেতিয়াহে, নহ'লে এনেকৈতো নহ'ব, ঠিক আছে। মই এইটোৱে ক'লোঁ। আৰু আপোনালোকক শেষত কৈ দিব বিচাৰিছোঁ, মোৰ ঘৰ কিন্তু পাহাৰ কিনাৰত দেই। মই এটা খেতি কৰা ল'ৰা, ঠিক আছে। মই ভিডিঅ'বিলাক এনেকৈ পথাৰত আহিলে বনাওঁ, খেতিলৈ আহিলে বনাওঁ, কাৰণ মোৰ কাৰণে নিৰ্দিষ্ট মানে ষ্টুডিঅ' বা কিবা নাই দেই। কাৰণ কেলৈ মোৰ পইচা পাতি নাই, দুখীয়া, একদম দুখীয়া অৱস্থা পাতি নাই। আপোনালোকে গমেই পায়, অৱস্থা পাতি নাই, দুখীয়া। পথাৰত মানে এনেকৈ ভিডিঅ' বনাই দিওঁ, কিন্তু হয়তো কিছুমানে ভিডিঅ'সমূহ চাই ভাল পাবও পাৰে, বেয়াও পাব পাৰে, এইটো কিন্তু নাজানো আৰু দেই। কিন্তু কথা কোৱাৰ অধিকাৰ আছে, সকলোৱে কথা ক'ব পাৰে ন, সেইটো কাৰণে আপোনালোকৰ আগত কথাখিনি কৈছোঁ। কিন্তু আজি পিকচাৰ কোৱালিটিটো কেনেকুৱা কি হৈছে কিন্তু নাজানো দেই। কাৰণ কেলৈ সন্ধিয়া হৈ আহিলে চাওক, মই মানে এই খেতিলৈহে আহিছিলোঁ দেই, চাই লওক। এই খেতিলৈ আহিছিলোঁ, আৰু খেতিলৈ আহোঁতে মোৰ মনৰ কথাকেইটা কওঁচোন বোলো, তো সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আজি ইমানেই আছিল, আৰু আপোনালোকে মন্তব্য দিবলৈ নাপাহৰিব। ধন্যবাদ।